নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আবেদন কৰিব পাৰিব। অসমৰ প্ৰায়বোৰ ঠাইতে নতুনকৈ জববিলাক মুকলি হৈছে। 1 নম্বৰ জবটো NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট। নেম অফ পোষ্ট জুনিয়ৰ অফিচ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে ফৰ আপাৰ আছাম। 2টা পোষ্ট মুকলি কৰা হৈছে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা BSc বা BA এনি গ্ৰেজুৱেট বিচৰা হৈছে আৰু জবকেইটাৰ বাবে মেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপিৰিয়েঞ্চ মিনিমাম 2 to 3 years এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট স্পেচিয়েলি ইন দ্য ছাইট এৰিয়া। জবকেইটাৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট এক্সেলৰ ভালদৰে নলেজ থাকিব লাগিব আৰু এজ লিমিট দিয়া হৈছে বিল' 30 years হ'ব লাগিব। চেলাৰী নিগচিয়েবল হ'ব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 20 জুনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। NK ইঞ্জিনিয়াৰিং ৱৰ্কছ বৰা ছাৰ্ভিচ উলুবাৰী গুৱাহাটী, এই এড্ৰেছতো আপোনালোকে যোগাযোগ কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো আপোনাৰ স্কোডা গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ভালেকেইটা পোষ্ট মুকলি হৈছে। ইয়াৰ ভিতৰত A নম্বৰতে চেলছ কনচালটেণ্টৰ 2টা পোষ্ট আৰু মেল কেণ্ডিডেট বিচৰা হৈছে পোষ্টকেইটাৰ বাবে। B নম্বৰ MIS ইনচাৰ্জ পোষ্ট এটা মেল কেণ্ডিডেট বিচৰা হৈছে। C নম্বৰ পাৰ্চনেল এছিষ্টেণ্ট পোষ্ট 1 ফিমেল কেণ্ডিডেট বিচাৰিছে। D নম্বৰতে প্ৰচেছ মেনেজাৰ পোষ্ট এটা মুকলি হৈছে আৰু মেল কেণ্ডিডেট বিচৰা হৈছে। E নম্বৰ মাৰ্কেটিং মেনেজাৰ পোষ্ট 1 মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। F নম্বৰতে টেলিকলাৰৰ পোষ্ট এটা মুকলি হৈছে, ফিমেল কেণ্ডিডেট বিচাৰিছে আৰু G নম্বৰ কেচিয়াৰ পোষ্ট 1 মেল কেণ্ডিডেট বিচৰা হৈছে। H নম্বৰতে HR এছিষ্টেণ্ট পোষ্ট 1 মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। পে উইল ডিছকাছ দ্য চেলাৰী ষ্ট্ৰাকচাৰ ইন দ্য পাৰ্চন। এজ লিমিট মিনিমাম 25 years আৰু মেক্সিমাম 35 yearsলৈকে এপ্লাই কৰিব পাৰিব জবকেইটাৰ বাবে। জবকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট বিচৰা হৈছে আৰু কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব। এক্সপিৰিয়েঞ্চ মিনিমাম 1 to 5 years এটা ছেম ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন 30 জুনৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে কেপিটেল লেটাৰ লিখি দিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ব্লু ডাৰ্ট কুৰিয়াৰৰ ফালৰ পৰা মুকলি হৈছে। ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা জবটো মুকলি হৈছে। ফিমেল ইন হাউচ ষ্টাফ বিচৰা হৈছে ব্লু ডাৰ্ট কুৰিয়াৰৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বিচাৰিছে, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। জব প্ৰফাইলখিনি দিয়া হৈছে, ভালদৰে চাই ল'ব। স্কেনিং RTO প্ৰচেছ মেইলিং। চেলাৰী লাভ কৰিব 13,119, লগত PF আৰু ESIC এইবোৰ সুবিধা লাভ কৰিব। জব টাইম হ'ব 9 hours। লোকেশ্যন আমিনগাঁও গৌৰীপুৰ গুৱাহাটী। জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো ডমিনছৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট হায়াৰিং ডেলিভাৰী বয়জ, ফুল টাইম আৰু ইমিডিয়েট জইনিং কৰিব পৰা কেণ্ডিডেট বিচৰা হৈছে। কোম্পানী টাইপ ডমিনছৰ ফালৰ পৰা জবটো মুকলি হৈছে। পজিশ্যনটো হ'ব ডেলিভাৰী বয় আৰু চেলাৰী আপোনালোকে 37,000লৈকে পাৰ মান্থ আৰ্নিং কৰিব পাৰিব
আৰু এক্সট্ৰাকৈ ইনচেণ্টিভো লাভ কৰিব। এমপ্লয়মেণ্ট টাইপ ফুল টাইম আৰু পাৰ্মানেণ্ট জব হয়। এভেইলেবল ৱৰ্ক লোকেশ্যন ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইয়াৰ ভিতৰত গুৱাহাটী ৰিজনৰ বাবে লালগণেশ, কুমাৰপাৰা, ধাৰাপুৰ, 6 মাইল, লখৰা, বৰবাৰী, VIP ৰোড, ভেটাপাৰা, লগতে আপাৰ আছাম লোকেশ্যনৰ বাবে RKB পথ ডিব্ৰুগড়, অৰ্কিড টাৱাৰ ডিব্ৰুগড়, শিৱসাগৰ, তৰাজান, যোৰহাট চিটি, দুলীয়াজান, তিনচুকীয়া ATC মল, বৰাক ভেলীৰ বাবে শিলচৰ চিটি, তৰাপুৰ, শিলচৰ, লামডিং, কৰিমগঞ্জ, ৱেষ্টাৰ্ণ এণ্ড নৰ্থেৰ্ণ আছাম, বঙাইগাঁও, কামৰূপ, তেজপুৰ, লখিমপুৰ, অৰুণাচল প্ৰদেশ, ইটানগৰ, এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জবটোৰ বাবে, তেখেতলোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। আৰু মেণ্ডেটৰী হিচাপে জবটোৰ বাবে আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ, 2 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ এখন থাকিলে জবটো কৰিব পাৰিব। বাইক মেণ্ডেটৰী নহয়। যদি আপোনালোকৰ নিজৰ বাইক আছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব, আৰু যদি আপোনালোকৰ নিজা বাইক নাই তেতিয়াহ'লে কোম্পানীৰ ফালৰ পৰা আপোনালোকক বাইক প্ৰভাইড কৰা হ'ব। ড্ৰাইভিং লাইচেঞ্চ থকাটো মেণ্ডেটৰী হয়। আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ এখন থাকিলে জবটো কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে মিনিমাম মেট্ৰিক পাছ কেণ্ডিডেট বিচৰা হৈছে। আৰু জবটোৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে। ফিমেলসকলে এপ্লাই নকৰিব। এজ লিমিট মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 45 ইয়েৰ্ছলৈকে জবটো কৰিব পাৰিব। আৰু আপোনালোকে যোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰে সেইটো লোকেশ্যনৰ আপোনালোকৰ লোকেল এৰিয়া নলেজ থাকিব লাগিব। আৰ্নিং পটেঞ্চিয়েল আপ টু 37,000 পাৰ অৰ্ডাৰ ডেলিভাৰী আপোনালোকে 20ৰ পৰা 50 ৰুপিছলৈকে লাভ কৰিব। আৰু এক্সট্ৰাকৈ ইনচেণ্টিভো লাভ কৰিব। পাৰফৰ্মেঞ্চ বেছড পাৰ ডেলিভাৰী, এটেণ্ডেঞ্চ, ফিউল এণ্ড কাষ্টমাৰ ৰেটিংছ, উইকলি পে আউটৰ অপশ্যন থাকিব। আপোনালোকে সপ্তাহতো পইচা উলিয়াব পাৰিব। বাইক এছিষ্টেঞ্চ, কোম্পানী উইল প্ৰভাইড এ বাইক, টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এপ্লাই। ইউনিফৰ্ম আৰু ID কাৰ্ড এইবোৰ কোম্পানীৰ ফালৰ পৰা প্ৰভাইড কৰা হ'ব, আৰু কোম্পানীৰ ফালৰ পৰা ট্ৰেইনিঙো প্ৰভাইড কৰা হ'ব। যদি আপোনালোকে ফ্ৰেছাৰ্ছ হয়, ফ্ৰেছাৰ্ছ হ'লেও জবটো কৰিব পাৰিব। যিসকলে চিৰিয়াছ কেণ্ডিডেট আছে তেখেতলোকে জবটোৰ বাবে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। HR নম্বৰ দিয়া হৈছে 9774035956। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে যদি ইণ্টাৰেষ্টেড আছে জবটোৰ বাবে যোগাযোগ কৰিব পাৰে। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো ধনচিৰি ভেলী পাব্লিক স্কুল ফালৰ পৰা মুকলি হৈছে। ধনচিৰি ভেলী পাব্লিক স্কুল ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট TGT কম্পিউটাৰৰ পোষ্ট মুকলি হৈছে। পোষ্ট মেনশ্যন কৰা নাই। এজ লিমিট নট এভেইলেবল মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে MCA ডিগ্ৰী বিচৰা হৈছে। লগতে মিনিমাম 60% মাৰ্কছ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 3 years এক্সপিৰিয়েঞ্চ ইন CBSE স্কুল। কেণ্ডিডেট মাষ্ট বি ফ্লুৱেণ্ট ইন ইংলিছ এণ্ড প্ৰফিচিয়েণ্ট ইন ৰিলেভেণ্ট ছাবজেক্ট। ৱাক ইন ডেট এণ্ড টাইম ইফ এনি। শ্বৰ্টলিষ্টেড কেণ্ডিডেটসকলক জবটোৰ বাবে ইণ্টাৰভিউ কাৰণে মতা হ'ব। আৰু এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। আৰু যদি আপোনালোকে কিবা জানিব বিচাৰে, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6900439476। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে 17 জুনৰ ভিতৰত আবেদন কৰি ল'ব। আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। ধনচিৰি ভেলী পাব্লিক স্কুল, 2 নং পাৰঘাট, নুমলীগড়, নিয়েৰ NH 715। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰতে জব অপেনিং চেলছ এক্সিকিউটিভ ফ্ৰজেন ফুডৰ ফালৰ পৰা জবটো মুকলি হৈছে। চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোম্পানী টোটেল ফুডছ প্ৰাইভেট লিমিটেড। উই আৰ হায়াৰিং চেলছ এক্সিকিউটিভ টু এক্সপাণ্ড আৱাৰ ফ্ৰজেন ফুড ডিভিজন এক্ৰছ ভেৰিয়াছ কে লোকেশ্যনছ। অপেন পজিশ্যন। চেলছ এক্সিকিউটিভ বিচৰা হৈছে ডিব্ৰুগড়, তিনচুকীয়া আৰু দুলীয়াজান লোকেশ্যনৰ বাবে। আৰু এজন বিচৰা হৈছে যোৰহাট, শিৱসাগৰ, মৰিয়নি এণ্ড গোলাঘাট লোকেশ্যনৰ বাবে। আৰু এজন বিচৰা হৈছে নাহৰলগুন, অৰুণাচল প্ৰদেশ লোকেশ্যনৰ বাবে। ৰুল অভাৰভিউ। চেলছ এক্সিকিউটিভ ফ্ৰজেন ফুডছ। দ্য চেলছ এক্সিকিউটিভ উইল বি ৰেছপঞ্চিবল ফৰ ড্ৰাইভিং চেলছ, মেনেজিং ক্লায়েণ্ট ৰিলেশ্যনশ্বিপ এণ্ড এনচিউৰিং দ্য এফিচিয়েণ্ট ডিষ্ট্ৰিবিউশ্যন অফ ফ্ৰজেন ফুড প্ৰডাক্টছ ইন দ্য এছাইন টেৰিটৰী।
জব ৰেছপন্সিবিলিটিবোৰ দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 1 to 2 year এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ফ্ৰজেন ফুড চেলছৰ মেণ্ডেটৰী হয়, এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰিব। এজ লিমিট দিয়া হৈছে আপ টু 30 yearsলৈকে এপ্লাই কৰিব পাৰিব। আৰু জবটোৰ বাবে আপোনালোকৰ 2 wheeler থাকিব লাগিব, মেণ্ডেটৰী হয়। যদি জবটোৰ বাবে আপোনালোকে ইণ্টাৰেষ্টেড আছে, হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে যদি ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয়, তেতিয়াহ'লে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো ডমিন'জৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট হায়াৰিং ডমিন'জ পিজ্জা মেকাৰ। পিজ্জা মেকাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৰু জবটো পাৰ্মানেণ্ট জব হয়, ইন হাউচ জব। জব লোকেশ্যন গুৱাহাটীৰ লোকেশ্যনৰ বাবে বিচাৰিছে। AK আজাদ ৰোড, ৰেহাৰবাৰী, কুমাৰপাৰা, বেলতলা, GNB ৰোড, শিলপুখুৰী, বৰবাৰী, VIP ৰোড, নুনমাটি, IIT গুৱাহাটী, ভেটাপাৰা, ABC গুৱাহাটী, ধাৰাপুৰ, আদাবাৰী, এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে, তেখেতলোকে যোগাযোগ কৰিব পাৰে জবটোৰ বাবে। পজিশ্যনটো হ'ব পিজ্জা মেকাৰ আৰু জবটো ইন হাউচ জব হয়। এমপ্লয়মেণ্ট টাইপ পাৰ্মানেণ্ট জব হয় জবটো। জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক, সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে ফ্ৰেছাৰ্ছ হয়, কোম্পানীৰ ফালৰ পৰা আপোনালোকক ট্ৰেইনিং প্ৰভাইড কৰা হ'ব। ৱৰ্ক শ্বিডিউল 9 hours ডিউটি হ'ব আৰু 1 ঘণ্টা ৰেষ্ট পাব। 11,000 আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব আৰু ইনহেণ্ড চেলাৰী 9,000 লাভ কৰিব, PF আৰু ESI ডিডাকশ্যনৰ পাছত। যদি জবটোৰ বাবে কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে, তেখেতলোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। HR নম্বৰ দিয়া হৈছে 9774035956। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে যদি ইণ্টাৰেষ্টেড আছে, সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।